নমস্কাৰ সকলোকে আমাৰ এই এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি যি ছ'চিয়েল ষ্টাডিজৰ এটা ছিৰিজ ষ্টাৰ্ট কৰিছিলোঁ, আমি 2000টা MCQ ইয়াত আনিম। আজি পাৰ্ট 2, আগৰ পাৰ্টটো যদি চোৱা নাই তেন্তে সকলোৱে গৈ চাব। ইয়াত আমি জিঅ'গ্ৰাফী, পলিটি, ইকনমি, হিষ্ট্ৰী, ইয়াৰ আছাম আৰু ইণ্ডিয়া দুয়োটাৰে যিমানখিনি কুৱেশ্যন আহিব পাৰে সকলোখিনি লৈ আহিছোঁ। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, কোনে দুজন ব্ৰিটিছ বিষয়াক হত্যা কৰি 1857 চনৰ বিদ্ৰোহৰ সূচনা কৰিছিলে? কোনে দুজন ব্ৰিটিছ বিষয়াক হত্যা কৰি 1857 চনৰ যি বিদ্ৰোহ, সেই বিদ্ৰোহৰ সূচনা কৰিছিল সুধিছে। ইয়াত দিছে মণিৰাম দেৱান, পিয়লি ফুকন, মংগল পাণ্ডে, পিয়লি বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মংগল পাণ্ডে। মংগল পাণ্ডে দুজন ব্ৰিটিছ বিষয়াক হত্যা কৰি 1857 চনৰ বিদ্ৰোহৰ সূচনা কৰিছে। 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিলে, সেই বিদ্ৰোহৰ সূচনা কৰিছিলে মংগল পাণ্ডে। তেখেতে 1857 চনৰ 29 মাৰ্চত কলিকতাত যি দুজন ব্ৰিটিছ বিষয়াক হত্যা কৰিছিলে, সেই দুজনৰ নাম আছিলে, সেইটো মনত ৰাখি ল'বা, হুগেছন আৰু বাউক। হুগেছন আৰু বাউকক হত্যা কৰিছিলে মংগল পাণ্ডে 1857 চনৰ 29 মাৰ্চত। আৰু ইয়াৰ কাৰণে তেখেতক 1857 চনৰ 8 এপ্ৰিলত ফাঁচি দিছিলে। মনত ৰাখিবা মংগল পাণ্ডেক, এতিয়া ইম্পৰ্টেণ্ট হয়, সকলোৱে মনত ৰাখিবা। আমি আহিছোঁ তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে, কোনটো সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাক প্ৰস্তাৱনাৰ অংশ হিচাপে গঢ়ি তোলা হৈছিল? সংবিধানৰ কোনটো সংশোধনী যিটোৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা প্ৰস্তাৱনাত অংশ হিচাপে গঢ়ি তুলিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 42তম সংশোধনী। 42তম সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাক প্ৰস্তাৱনাত গঢ়ি তুলিছিলে। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কেতিয়া চনটো সকলোৱে মনত ৰাখিবা, 1976 চনৰ 42 সংখ্যক সাংবিধানিক সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোজন কৰা হৈছিল। কেতিয়াবা চনটো আহিব পাৰে, কিমান চনত, সেইটো হৈছে 1976 চনত। আমি তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনটো কৰ ৰাজ্য চৰকাৰে আৰোপ কৰে? ৰাজ্য চৰকাৰে ইয়াত দিয়া 4টা কৰৰ ভিতৰত কোনটো কৰ ৰাজ্য চৰকাৰে আৰোপ কৰে সুধিছে। ইয়াত দিছে বাগিজাৰ শুল্ক, বিক্ৰী কৰ, ভূমি ৰাজহ, আৰু অপশ্যন ডিত দিছে ওপৰৰ আটাইকেইটা। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ওপৰৰ আটাইকেইটা। ওপৰত যি দিছে বাগিচাৰ শুল্ক, বিক্ৰী কৰ, ভূমি ৰাজহ, এই গোটেইকেইটা কৰ ৰাজ্য চৰকাৰে আৰোপ কৰে। আমি তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? এজন খেলুৱৈ, তেখেতে কেইবাটাও বঁটা পাইছিলে, অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, পদ্মশ্ৰী সন্মান, এই গোটেইকেইটা পাইছিলে। কোনজনে পাইছিলে ক'ব লাগে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পুলেলা গোপীচান্দ। যি পুলেলা গোপীচান্দ, তেখেতে এগৰাকী বেডমিণ্টন খেলুৱৈ, তেখেতে এই গোটেইকেইটা বঁটা পাইছিলে। আমি ভালদৰে চাওঁ, পুলেলা গোপীচান্দে তেখেত এগৰাকী প্ৰাক্তন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। তেখেত বৰ্তমান ভাৰতীয় বেডমিণ্টন দলৰ মুখ্য ৰাষ্ট্ৰীয় প্ৰশিক্ষক হিচাপে আছে। তেখেতে 1999 চনত অৰ্জুন বঁটা, এইকেইটা মনত ৰাখিবা, 1999 চনত পাইছিলে অৰ্জুন বঁটা, 2001 চনত পাইছিলে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, 2009 চনত পাইছিলে দ্ৰোণাচাৰ্য বঁটা, 2014 চনত পাইছিলে তেখেতে পদ্মভূষণ, আৰু 2005 চনত তেখেতে লাভ কৰিছিলে পদ্মশ্ৰী বঁটা। এইকেইটা ইম্পৰ্টেণ্ট হয়, সকলোৱে মনত ৰাখি থ'বা। আমি তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, লোটাছ টেম্পল ক'ত অৱস্থিত? লোটাছ টেম্পলটো ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নতুন দিল্লীত। নতুন দিল্লীত লোটাছ টেম্পল অৱস্থিত, সেইটো সকলোৱে মনত ৰাখিবা। এই কুৱেশ্যনসমূহ আগত আহি থকা দেখা গৈছে, ভালদৰে মনত ৰাখি যাবা। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আহিছোঁ, কিউবাৰ ৰাজধানী চহৰ কি?
কিউবাৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হাভানা হাভানা হৈছে কিউবাৰ ৰাজধানী চহৰ সকলোৰে মনত ৰাখিবা আৰু কিউবাৰ মুদ্ৰাৰ নাম কি সকলোৰে মনত ৰাখিবা পেসো পেসো হৈছে কিউবাৰ মুদ্ৰাৰ নাম আৰু কিউবাৰ ৰাজধানী হৈছে হাভানা আমি তাৰ পিছৰ আহিছো 7 নম্বৰ কোৱেশ্চন দিলে 7 নম্বৰ কোৱেশ্চনটো সুধিছে সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত দিছে ৰাজস্থান গুজৰাট উত্তৰ প্ৰদেশ মণিপুৰ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গুজৰাটত সোমনাথ মন্দিৰ অৱস্থিত সকলোৱে মনত ৰাখিবা আমি আহিছো তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চন দিলে 8 নম্বৰ কোৱেশ্চন সুধিছে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ পদুমকুঁৱৰী হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম আমি যদি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চাওঁ তেখেতে অসম সাহিত্য সভাৰ সভাপতি হৈছিল হেতু কেতিয়া হৈছিল পৰীক্ষাত অহা দেখা হৈছে সকলো মনত ৰাখিবা 1924 চনত লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল আৰু তেখেতক ৰসৰাজ আৰু সাহিত্যৰ ৰথী নামেৰেও জনা যায় কেতিয়াবা ৰসৰাজ বুলি কাক জনা যায় বা সাহিত্যৰ ৰথী বুলি কাক জনা যায় এটা ইম্পৰ্টেন্ট হয় আৰু তেখেতে অসমৰ যি জাতীয় সংগীত ও মোৰ আপোনাৰ দে এই গীতটি ৰচনা কৰিছিল এইটা মনত ৰাখিবা সকলোৱে আমি তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চন লৈ আহিছো 9 নম্বৰ কোৱেশ্চন সুধিছে নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত নালন্দা বিশ্ববিদ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বিহাৰত নালন্দা বিশ্ববিদ্যালয়খন অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ আহিছো আজি 10 নম্বৰ কোৱেশ্চন লৈ 10 নম্বৰ কোৱেশ্চন সুধিছে স্পেইনৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইগল হৈছে স্পেইনৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু স্পেইনৰ ৰাজধানী কি সকলোৱে মনত ৰাখিবা মাদ্ৰিদ হৈছে স্পেইনৰ ৰাজধানী আৰু স্পেইনৰ মুদ্ৰাৰ নাম হৈছে ইউৰো হৈছে স্পেইনৰ মুদ্ৰা স্পেইনৰ ৰাজধানী হৈছে মাদ্ৰিদ আৰু স্পেইনৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে ইগল আমি তাৰ পিছৰ আহিছো 11 নম্বৰ কোৱেশ্চন দিলে 11 নম্বৰ কোৱেশ্চন সুধিছে অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি কোনখন নৈত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি বুহিদিহিন নৈত প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল সকলোৱে মনত ৰাখিবা কিমান চনত পোৱা গৈছিল সকলোৱে হেতু চনটো মনত ৰাখিবা 1866 চনত 1867 চনত আমি তাৰ পিছৰ আহিছো 12 নম্বৰ কোৱেশ্চন দিলে 12 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ মুঠ শ্ৰমিকৰ কিমান শতাংশ শ্ৰমিক চাহ উদ্যোগৰ সৈতে জড়িত অসমৰ যি শ্ৰমিক সেই শ্ৰমিকসকলৰ ভিতৰত কিমান শতাংশ শ্ৰমিক চাহ উদ্যোগৰ সৈতে জড়িত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 17% অসমৰ শ্ৰমিক চাহ উদ্যোগৰ সৈতে জড়িত মনত ৰাখিবা আমি তাৰ পিছৰ আহিছো 13 নম্বৰ কোৱেশ্চন দিলে 13 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে অসমৰ মুঠ ভূমি সেই ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে সুধিছে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 34.21% 34.21% অসমৰ ভূমি বনজ সম্পদে আগুৰি আছে আমি তাৰ পিছৰ আহিছো 14 নম্বৰ কোৱেশ্চন দিলে 14 নম্বৰ কোৱেশ্চন সুধিছে কোনজন কছাৰী ৰজাই আহোমসকলক পৰাস্ত কৰাৰ পিছত প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল প্ৰতাপ নাৰায়ণ উপাধি কোনজন কছাৰী ৰজাই আহোমসকলক পৰাস্ত কৰি গ্ৰহণ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি জহ নাৰায়ণে আহোমসকলক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চন দিলে 15 নম্বৰ কোৱেশ্চনটো সুধিছে স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল স্বাধীনতা আন্দোলন যি সময়ত হৈছিল সেই সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল সুধিছে ইয়াত দিছে জৱাহৰলাল নেহেৰু তৰুণৰাম ফুকন বি আৰ আম্বেদকাৰ চন্দ্ৰধৰ বৰুৱা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি
তৰুণৰাম ফুকন আছিলে অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি যি সময়ত স্বাধীনতা আন্দোলন হৈছিল স্বৰাজ পাৰ্টি কিমান চনত গঠন হৈছিল সকলো মনত ৰাখিবা 1923 চনৰ 1 জানুৱাৰী 1923 চনৰ 1 জানুৱাৰীত স্বৰাজ পাৰ্টি গঠন হৈছিল আৰু সভাপতি আছিলে তৰুণৰাম ফুকন যি সময়ত স্বাধীনতা আন্দোলন হৈছিল আমি তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনটোলৈ তোমালোকে ভিডিওটো কেনেকৈ পাইছা সকলোৱে কমেন্ট এটা কৰি দিবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি ভিডিওটো ফেচবুকত চাই আছা তেন্তে পেজখন ফলো কৰি ভিডিওটো শ্বেয়াৰ কৰি দিবা তাৰ পিছত 16 নম্বৰ কোৱেশ্চন সুধিছে বৰবৰুৱা আৰু বৰফুকন পদ কোনে সৃষ্টি কৰিছিল বৰবৰুৱা আৰু বৰফুকন পদ কোনে সৃষ্টি কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদটো সৃষ্টি কৰিছিল বৰবৰুৱা পদত অধিষ্ঠিত প্ৰথম ব্যক্তিজন কোন সকলে জানাই চাগে মোমাই তামুলী বৰবৰুৱা আৰু বৰফুকন পদত কোন প্ৰথম অধিষ্ঠিত হৈছিল সকলে কমেন্ট কৰিবা বুলি আশা থাকিল এতিয়া এসো তাৰ পিছত 17 নম্বৰ কোৱেশ্চনটোলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুদীৰ্ঘ দিন আৰু ঋতু এই গ্ৰন্থখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি নিৰ্মল প্ৰভা বৰদলৈ সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কিমান চনত সকলো মনত ৰাখিবা 1983 চনত 1983 চনত তেখেতে সুদীৰ্ঘ আৰু দিন আৰু ঋতু গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু আমি অপচনৰ যি দিছে অপচন 8 আনন্দ চন্দ্ৰ বৰুৱা তেখেতে বকুল বনৰ কবিতা নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল আৰু অপচন সি দিছে হীৰেন ভট্টাচাৰ্য তেখেতে শস্যৰ পথাৰ মানুহ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল আৰু অপচন ডি দিয়া নৱকান্ত বৰুৱা তেখেতে ককা দেউতাৰ হাড় নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল গোটেইকেইটা ইম্পৰ্টেন্ট হয় সকলে মনত ৰাখি যাবা আমি তাৰ পিছত আহিছো 18 নম্বৰ কোৱেশ্চনটোলৈ 18 নম্বৰ কোৱেশ্চনটো সুধিছে ৰংবং তেৰাং দেৱে কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল ৰংবং তেৰাং তেখেতে কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ 1989 চনত 1989 চনত ৰংবং তেৰাং দেৱে পদ্মশ্ৰী সন্মান লাভ কৰিছিল তেখেতৰ প্ৰথম উপন্যাসখনৰ নাম কি কেতিয়াবা আহে সকলোৱে মনত ৰাখিবা ৰংমিলিৰ হাঁহি হৈছে ৰংবং তেৰাং দেৱৰ প্ৰথম উপন্যাসখনৰ নাম তেখেতে 2009 চনত অসম উপত্যকা বঁটা লাভ কৰিছিল 2009 চনত পাইছিল অসম উপত্যকা বঁটা আৰু সেই বছৰতে তেখেতে অসম সাহিত্য সভাৰ সভাপতি হৈছিল এইকেইটা ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখি যাবা আমি এসো তাৰ পিছত 19 নম্বৰ কোৱেশ্চনটোলৈ 19 নম্বৰ কোৱেশ্চনটো সুধিছে চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল চকৰি ফেটি বুৰঞ্জীখন কোনে লিখিছিল সুধিছে ইয়াত দিছে পুনানন্দ বুঢ়াগোহাঁই লাচিত বৰফুকন নুমলী বৰগোহাঁই সুহুংমুং ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি নুমলী বৰগোহাঁই চকৰি ফেটি বুৰঞ্জীখন লিখিছিল তাৰ পিছত আহিছো আজিৰ 20 নম্বৰ কোৱেশ্চনটোলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কোন গৰাকী আহোম ৰজাৰ ৰাজত্বকালত সংঘটিত হৈছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহ যি বিদ্ৰোহ চনটো কিমান চনত হৈছিল 1769 চনত হৈছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সেই মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ কোন ৰজাৰ ৰাজত্বকালত হৈছিল সুধিছে ইয়াত দিছে শিৱসিংহ গৌৰীনাথ সিংহ লক্ষ্মীসিংহ চুহুংমুং এইটো সকলোৱে জানে চাগে ৰাইট আনসাৰটো হৈছে অপচন সি লক্ষ্মীসিংহৰ ৰাজত্বকালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল আৰু প্ৰথম যি মোৱামৰীয়া বিদ্ৰোহ সেইটো কাৰ দিনত শেষ হৈছিল কেতিয়াবা অহা দেখা যায় কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল আৰু লক্ষ্মীসিংহৰ দিনত আৰম্ভ হৈছিল এইকেইটা আছিল আজিৰ কোৱেশ্চন আজিৰ এই 20টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিছা সকলোৱে কমেন্ট কৰি জনাবা কোৱেশ্চনসমূহ আমি দিনে এতিয়াৰ পৰা দুটাকৈ ভিডিও দিবলৈ চেষ্টা কৰিম সেইবাবে অলপ বেছিকৈ সকলোৱে ভিডিওসমূহ চাব লাগিব সকলোৱে যেটো এক্সাম ডেট দিলে সোনকালে মাজত মাত্ৰ এমাহ সময় আছে গতিকে সকলোৱে পঢ়া ভালদৰে ষ্টাৰ্ট কৰি দিয়া আজিলৈ ভিডিওটো ইমানেই তেন্তে সকলোকে ধন্যবাদ থাকিলে শেষলৈ চোৱাৰ বাবে